তো হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত ফাইনেল পৰীক্ষা দিবলৈ গৈ আছা, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এই ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব, কিয়নো আজি মই তোমালোকৰ বাবে ইংলিছৰ এটা পেৰেগ্ৰাফ ৰাইটিং লৈ আহিছোঁ। এই পেৰেগ্ৰাফ ৰাইটিংটো তোমালোকৰ মষ্ট ইম্পৰ্টেণ্ট হয়। পৰীক্ষাত ইয়াৰ পৰা 4 বা 5 মাৰ্ক আহিব। গতিকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। আজি ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হ'ল, ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম টু কোচিন লাষ্ট ফ্ৰাইডে মৰ্ণিং আই চ' মাই মাদাৰ বেডছাইড মি। এইটো প্ৰশ্ন 2015 আৰু 16 বৰ্ষত ফাইনেল পৰীক্ষাত আহিছে। গতিকে তোমালোকে এনেধৰণৰ প্ৰশ্ন চাব লাগিব। এইটো প্ৰশ্ন তোমালোকৰ টেষ্ট পৰীক্ষাত আহিব। গতিকে ইয়াৰ প্ৰশ্ন আৰু উত্তৰ ভালদৰে চাই যোৱা। প্ৰথম প্ৰশ্নটো হৈছে, ৱেৰ ৱাজ দ্য পইট ড্ৰাইভিং টু? ইয়াৰে উত্তৰটো হ'ব, দ্য পইট ৱাজ ড্ৰাইভিং ফ্ৰম হাৰ পেৰেণ্টছ হোম টু দ্য কোচিন এয়াৰপৰ্ট। গতিকে এইটো হৈছে ইয়াৰ উত্তৰ। এই প্ৰশ্নটোৰ বাবে 1 নম্বৰ থাকিব। 2 নম্বৰ প্ৰশ্নটো হ'ল, হোৱাট ডিড শ্বি ন'টিছ ৱেন হাৰ মাদাৰ ছেড বেডছাইড হাৰ? ইয়াৰ উত্তৰটো দিয়া আছে, তোমালোকে ধুনীয়াকৈ লিখি ল'বা। 3 নম্বৰ প্ৰশ্নটো দিয়া আছে, ফাইণ্ড 2 ৱৰ্ডছ ফ্ৰম দ্য পেজেছ ডেট মিন শ্লিপ লাইটলি এণ্ড ডেড বডি। অৰ্থাৎ শ্লিপ লাইটলি আৰু ডেড বডি শব্দ দুটাৰ অৰ্থ লিখিব দিছে। ইয়াত ধুনীয়াকৈ দিয়া আছে, মুখস্থ কৰিবা। তাৰ পিছৰ প্ৰশ্নটো দিছে, হোৱাই ৱাজ হাৰ মাদাৰ ফেচ লাইক ডেট অফ এ কৰ্পেছ? ইয়াৰ উত্তৰটো ধুনীয়াকৈ দিয়া আছে, মুখস্থ কৰিবা। আন এটা পেৰেগ্ৰাফ ৰাইটিং লৈ আহিছোঁ, এইটো 2 নম্বৰ পেৰেগ্ৰাফ ৰাইটিংটো হৈছে, প্ৰশ্নটো হ'ল, নাও উই উইল কাউণ্ট টু 12 এণ্ড উই উইল অল কিপ ষ্টিল ফৰ ওৱান্স অন দ্য ফেচ অফ দ্য আৰ্থ। এইটো হৈছে পেৰেগ্ৰাফ আৰু ইয়াৰ কুৱেশ্যন এ নম্বৰটো হ'ল, হাউ লং ডাজ দ্য পইট ৱেণ্ট টু ষ্টে ষ্টিল? ইয়াৰ উত্তৰটো ধুনীয়াকৈ দিয়া আছে, পঢ়িবা। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো হ'ল, হোৱাই ডাজ হি আস্ক আছ টু কিপ ষ্টিল এণ্ড নট এনি লেংগুৱেজ? এইটো হৈছে ইয়াৰ উত্তৰ। উত্তৰটো তোমালোকে ধুনীয়াকৈ লিখি ল'বা। চি নম্বৰ প্ৰশ্নটো দিছে, হোৱাট ডাজ পইট মিন বাই নট মুভ আৱাৰ আৰ্মছ ছ' মাছ? গতিকে এইটো হৈছে ইয়াৰ উত্তৰ, তোমালোকে ধুনীয়াকৈ লিখি ল'বা। চ' এনেধৰণৰ পেৰেগ্ৰাফ ৰাইটিং তোমালোকৰ কিতাপত বহুত আছে আৰু বহুত আহিব। আগতেও মই এনেধৰণৰ পেৰেগ্ৰাফ ৰাইটিঙৰ ওপৰত ভিডিঅ' দিছোঁ। যদি তোমালোকে ভিডিঅ'সমূহ চাইছা তেনেহ'লে উপকৃত হ'ব পাৰিবা। আৰু মোৰ হাতত মানে লিখা নাই, মানে মই লিখি থোৱা নাই, তাৰ বাবে মই এনেকুৱা পেৰেগ্ৰাফ ৰাইটিং ভিডিঅ' দিবলৈ পৰা নাই। যিহেতু এই দুটা মই লিখি থৈ দিছিলোঁ, সেয়েহে আজি এই ভিডিঅ'টো মই বনাই দিলোঁ। গতিকে এনেধৰণৰ পেৰেগ্ৰাফ ৰাইটিং যিমানবোৰ আছে সেইবোৰ চাবা। যিহেতু 4 ডিচেম্বৰ আৰু 5 ডিচেম্বৰৰ পৰা বহুত ডিষ্ট্ৰিক্টত এক্সাম ষ্টাৰ্ট হ'ব, সেয়েহে মই ভাবিলোঁ এইটো ভিডিঅ' দি দিওঁ। আৰু এই ভিডিঅ'টো তোমালোকে ভালদৰে চাই যাবা, ইয়াৰ পৰা পৰীক্ষাত কমন পৰিব। চ' চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। মটিভেশ্যনৰ কাৰণে এটা লাইক কৰি দিবা, যিমান পৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা। এনেধৰণৰ যদি ভিডিঅ' লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।